Good evening, friends. Welcome to Aptitude Skills. As I am Isam, Director of Secondary Education, Junior Assistant 2020, Head Office and District Level and Government School Leveling, Expected Aptitude and Reasoning Questions. ঠিক আছে, মই যোনখিনি এক্সপেক্টেডখিনি কৰাই দিছোঁ সেইখিনি চব প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ পৰাই অহা, হয়তো বেলেগ বেলেগ চেণ্ট্ৰেলৰ হ'ব পাৰে, ষ্টেটৰ হ'ব পাৰে, চব মিলাই পেলাই মই এইখিনি দিছোঁ। ঠিক আছে, এইখিনি মই নিজে বনাই দিয়া নাই, এইখিনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ যেনেকৈ SSC হওক বা গুৱাহাটী হাইকোৰ্ট হওক বা পঞ্চায়ত হওক, তেনেকৈ চবৰ মিলাই পেলাই মই কুৱেশ্যনছখিনি দিছোঁ। চ' এইখিনি ভালকৈ প্ৰেক্টিছ কৰিব, আহিলে এনেকুৱা কুৱেশ্যনছ আহিব, ইয়াতকৈ বেলেগ কুৱেশ্যনছ নাহে আৰু। ঠিক আছে, তো ষ্টাৰ্ট কৰা হওক। দ্য ভেলিউ অফ 3 ডিভাইড 5 - 5 ডিভাইড x 6 - 7 × 8 + 9 ডিভাইড বাই 4 + 4 × 4 ডিভাইড 4 of 4। চ' ইয়াত কোৱা হৈছে এইটো কৰিবলৈ আমি ফাৰ্ষ্ট বদমাছ ৰুলটো জানিব লাগিব। বদমাছ মানে হ'ল ফাৰ্ষ্ট আহিলে ব্ৰেকেট, চ' ফাৰ্ষ্ট আমি ব্ৰেকেট থকাখিনি কৰিম, তাৰপিছত আহিলে অফ, তাৰপিছত আহিলে ডিভাইড, ঠিক আছে, তাৰপিছত আহিলে মাল্টিপ্লিকেশ্যন, মাল্টিপ্লাই, তাৰপিছত আহিলে এডিশ্যন, আৰু লাষ্টত আছে ছাবষ্ট্ৰেকশ্যন। ঠিক আছে, চ' এতিয়া আমি ফাৰ্ষ্ট কি কৰোঁ, ফাৰ্ষ্ট আমি এইটো কেনেকৈ দিয়া আছে লিখি লওঁ। এইটো 3 ডিভাইড এইখিনি হেজ মানে এই পাৰ্টটো ডিভাইড বাই এনেকৈ দিয়া আছে, 3 ডিভাইড 5 - 5 ডিভাইড 6 - 7 ব্ৰেকেট আহিলে ইনটু 8 + 9 হ'ল। তাৰ তলত আছে 4 + 4 × 4 ডিভাইড 4 of 4, হয়নে? চ' এইটো আছে। চ' ফাৰ্ষ্ট আমি কি চাম, ফাৰ্ষ্ট ব্ৰেকেট চাম। ব্ৰেকেট আছেনে? য়েছ, ব্ৰেকেট আছে, আৰু এই ব্ৰেকেটটোৰ মাজত আৰু সৰু ব্ৰেকেট এটা আছে। চ' আমি এই সৰু ব্ৰেকেটটো ফাৰ্ষ্ট কৰি ল'ম। ঠিক আছে, ওপৰটোৰ কাৰণে আমি কি কৰিলোঁ, ফাৰ্ষ্ট সৰু ব্ৰেকেটটো কৰিলোঁ, 3 ডিভাইড 5 - 5 6 - 7 কিমান হ'ব, -1 হ'ব। কেনেকৈ কৰিলোঁ আমি, প্লাছ মাইনাছ মাইনাছ, 7 ৰ 6 গ'লে 1, আৰু ডাঙৰ ডাঙৰ কি জানিছে মাইনাছ, চ' সেইকাৰণে -1 আহিলে, -1 চৰি 5 ডিভাইড -1 ইনটু 8 + 9, হয়নে? চ' ওপৰটোৰ কাৰণে আমি এইখিনি কৰিলোঁ। তলৰটোত কি কৰিম, ব্ৰেকেট নাই, তলৰটোত ব্ৰেকেট নাই, কি আছে, অফো নাই, অফ আছে, হয়নে? অফটো কৰিম আমি ফাৰ্ষ্ট, 4 + 4 × 4 ডিভাইড 4 of 4 মানে 4 × 4, 4 × 4 16 পাম, হ'ল। বুজিলে একেলগে? চ' এতিয়া নেক্সটটো কি কৰিম, আকৌ আমি এইটো চাওক, 5 ডিভাইড বাই -1 আছে, হয়নে? 5 ডিভাইড -1, চ' এইটো আমি কি কৰিব পাৰিম, 5 আহিলে এই ডিভাইডটো চাই ডিভাইডটো ঠাইত আমি কি লিখোঁ, মাল্টিপ্লাই লিখিলোঁ। মাল্টিপ্লাই লিখাৰ লগে লগে এই পাৰ্টটো উল্টা হৈ যাব। ইয়াৰ তলত 1 আছে, চ' এইটো 1/-1 আহিব। চ' 1/-1 মানে কি হয়, -1 হয়। চ' কিমান পাম আমি, -5 পাম। চ' এই পাৰ্টটো কৰিলে আমি কিমান পাম, -5। 3 ডিভাইড 5 মাইনাছ আহিলে আকৌ -5 এটা পাম, ইনটু 8 + 9 হ'ল। তেনেকৈ আছে, ডিভাইড বাই এইটো কিমান হ'ল, 4 + 4 ইনটু, এতিয়া 4 ডিভাইড বাই 16 কৰিলে আমি কিমান পাম, মানে এইটো মানে কি 4/16, হয় নাই? 4 ডিভাইড বাই 16 মানে 4 ডিভাইড বাই 16, চ' এইটো আছে। চ' এতিয়া আমি কি কৰিম, নেক্সটটো আমি কি কৰিম, এইটো 3 ডিভাইড -- প্লাছ হৈ যাব, হয় নাই? চ' এইটো আমি পিছত কৰিম, 5 মাইনাছ, এতিয়া কি কৰিম, ব্ৰেকেটটো ঠাইত আমি কৰিলোঁ, হয় নাই? ব্ৰেকেটটো কৰিলোঁ, এতিয়া আমি কি কৰোঁ, আমি এই দুটা মাল্টিপ্লাই কৰিম, 5 × 8 40 হ'ল, আৰু এইটো মাইনাছ প্লাছ হৈ যাব, +9। বুজি পালে কি কৰিলোঁ, 5 × 8 40 কৰিলোঁ, কিন্তু এই মাইনাছটো আমি ইয়াৰ লগত মাইনাছ হৈ যাব। এই মাইনাছটো যদি নাই, আপুনি চাওক, এই মাইনাছটো যদি আমি নধৰোঁ, কিমান হ'ব, এইটো -40, হয় নাই? 5 × 8 40 -40, লাষ্টত 5 মাইনাছ -40 হৈ যাব, চ' 5 + 40 হৈ যাব, চ' 4 প্লাছ, আৰু এইটো কৰিলে কিমান হ'ব, 4 ইনটু, এইটো আমি যাব 4 × 1/4, চ' 1/4 পালোঁ, হয় নাই? চ' এতিয়া আমি এইটো কি কৰিম, 3 ডিভাইড বাই 40 + 9 49, 49 + 5 54, তলত কি থাকিলে 4 প্লাছ, এইটো কেঞ্চেল হ'ল, 1 টাইমছ, চ' 1 × 1, চ' 4 + 1 হ'ল। এতিয়া এইটো কি হ'ব, 3, এইটো আমি কেনেকৈ কৰিম, এই 54 তলত 1 আছে, হয় নাই? চ' এই ডিভাইড চাইনটো মাল্টিপ্লাই হৈ যাব, আৰু এইটো উল্টা হৈ যাব, 1/54 হৈ যাব, আৰু এইটো কিমান হ'ব, 5 হ'ল। 3 যদি আমি এক কৰোঁ, কিমান হ'ব, 3 × 1 = 3, 24, 3 × 8 = 24 হ'ল। ঠিক আছে, 1/18 হ'ল, চ' এইটো কিমান হ'ল, 1/18, আৰু তলত কি থাকিলে 5। চ' এইটো আমি কেনেকৈ ছল্ভ কৰিম,
এইটো আমি ফাৰ্ষ্ট এইটো গম পাই লওক যে এনেকুৱা থাকিলে আমি কেনেকৈ চল্ভ কৰিম। ধৰি লওক মই আপোনাক এটা এক্সাম্পল দিছোঁ 4/3 আছে আৰু তলত আছে 2/9 এনেকৈ আছে। চ' এইটো আমি কেনেকৈ চল্ভ কৰিম, আমি এই ওপৰটো এনেকৈ থৈ দিম 4/3 হ'ল, এই তলৰটো কি হ'ব মাল্টিপ্লাই হ'ব আৰু এই তলৰটো উল্টা হৈ যাব 9/2 হৈ যাব। ঠিক আছে, তেনেকৈ আমি এইটো কি কৰিম 1/18টো এইটো 1/18 থৈ দিম, মাল্টিপ্লাই চিনটো আহিলে এই 5/1 আছিল যে এইটো উল্টা হৈ যাব, কি হ'ব 1/5। এইটো মানে কি হ'ল 1/1 × 1 1 5 × 18 90। চ' আমি এনচাৰটো কিমান পালোঁ 1/90। বুজি পালে কেনেকৈ কৰিলোঁ, চিম্পল হয়। খালি এই বদমাছ ৰুলটো মনত থ'ব, এই বদমাছটো আপোনাৰ ইম্পৰ্টেণ্ট বহুত, এইটো ভালকৈ নোট ডাউন কৰি ল'ব। ঠিক আছে, চ' আমি নেক্সট কুৱেশ্যনটোলৈ আহোঁ। নেক্সট কুৱেশ্যনটো কি দিয়া আছে চাওক, দ্য ভেলু অফ 18.43 × 18.43 minus 6.57 × 6.57 divided by 11.86। চ' এইটো আমি কেনেকৈ চল্ভ কৰিম। এতিয়া চাওক, এইটো চল্ভ কৰিবলৈ আপোনালোকে জাষ্ট এইটো মাল্টিপ্লাই কৰি থাকিলোঁ। এইটো যদি আমি মাল্টিপ্লাই কৰে 18.43 মাল্টিপ্লাই 18.43 যদি মাল্টিপ্লাই কৰিবলৈ যায় বহুত টাইম লাগিব আৰু বহুত দীঘল এটা ওলাই যাব, তেনেকৈ এইটো দীঘল ওলাব। চ' আমি এইটো কেনেকৈ চল্ভ কৰিম চাওক, আমি এই 18.43 × 18.43 আছে, তেতিয়া আমি এইটো এনেকৈ লিখিব পাৰোঁ নে 18.43 হোল স্কুৱেৰ, হয় নাই, মাইনাছ এইটো তেনেকৈ 6.57 হোল স্কুৱেৰ লিখিব পাৰিম নাই। চ' ডিভাইড বাই কি আছে 11.86 হ'ল। এতিয়া এইটো ফৰ্মুলাত আহি গ'ল a² - b²। চ' a² - b² ফৰ্মুলা কি আছিলে a + b a - b, হয় নাই, a + b, আমি যদি a আৰু b এইটো ধৰোঁ a + b আৰু এইটো a - b হ'ল, ডিভাইড বাই কি আছে এইটো 11.86। এতিয়া প্লাছ কৰি দিয়ক, প্লাছ কৰিবলৈ জানে নাই 18.43 পইণ্টৰ তলত পইণ্ট বহাব, পইণ্ট বহালোঁ, পইণ্টৰ পিছত কি আছে 57 আৰু ইফালে কি আছে 6। চ' এইটো প্লাছ কৰোঁতে কিমান পাম 7 + 3 10, 5 + 4 9, 9 + 1 10, 1 কেৰি 9, 9 + 6 15 আৰু 25। চ' 25.00 আমি এইটো 25 লিখিব পাৰোঁ, ইনটু এই দুটা মাইনাছ কৰোঁতে আকৌ কেনেকৈ মাইনাছ কৰিম 18.43 টো 4, পইণ্টৰ তলত পইণ্ট বহালোঁ 5 7 হ'ল টু 6, হয় নাই। চ' 13ৰ পৰা 7 গ'লে কিমান হ'ব, আমি কেৰি কৰিলোঁ 13ৰ পৰা 7 গ'লে 6 হ'ল, ইয়াত কিমান থাকিলে 3, আকৌ 13ৰ পৰা 5 গ'লে কিমান হ'ব 8 হ'ল, হয় নাই, ইয়াত কিমান থাকিলে 7, 7ৰ পৰা 6 গ'লে 1 আৰু এইটো 1 থাকে 11.86। ঠিক আছে, আৰু তলত 11.86। এতিয়া দুইটা যে এতিয়া চাওক গোটেইকেইটা মাল্টিপ্লাই হৈ আছে, ক'তো প্লাছ মাইনাছ নাই। চ' আমি কি কৰিব পাৰোঁ, আমি এইটো কেঞ্চেল কৰি দিব পাৰোঁ 1 টাইমছ। চ' ইকুৱেল টু এনচাৰ কিমান হ'ব 25। বুজি পালে কেনেকৈ কৰিলোঁ চাওক। এতিয়া মই যদি এইটো 18.43 × 18.43 বা 6.57 × 6.57 কৰিব যাওঁ তেতিয়া বহুত ডাঙৰ হৈ যাব আৰু আমি তেনেকৈ দুটা মাল্টিপ্লাই কৰিব লাগিব। চ' সেইকাৰণে আকৌ মাইনাছ কৰিব লাগিব। চ' সেইকাৰণে আমি কি কৰিলোঁ, ফাৰ্ষ্ট চাওক কিবা ফৰ্মুলাত পৰে নেকি, যদি কিবা ফৰ্মুলাত পৰি আছে আপুনি এইটো মাল্টিপ্লাই নকৰিলেও হ'ব। এনেকুৱা অংকত সদায় চাব কিবা ফৰ্মুলাত আহি আছে নেকি। ঠিক আছে, চ' নেক্সট কুৱেশ্যনটোলৈ চাওঁ কি দিয়া আছে। 10/7 এইটো আমাক উলিয়াব দিছে, এক্সৰ ভেলু উলিয়াব দিছে। ঠিক আছে, চ' মই এইটো লিখি লৈছোঁ 10/7 1 - 2.43 × 10⁻³ ইকুৱেল টু 1.417 প্লাছ এক্স হ'ল। ঠিক আছে, চ' এইটো আমি এতিয়া কেনেকৈ চল্ভ কৰিম, (10/7 1 - এইটো মানে কি হয় 2.43 ডিভাইড বাই 10³ লিখিব পাৰোঁ, হয় নাই, লিখিব পাৰিম নাই, কাৰণ 10⁻³ আছে, -3 মানে কি তলত গুচি যাব। ঠিক আছে, এইটো মনত থ'ব, ইকুৱেল টু 1.417 প্লাছ এক্স। মইতো বুজাই দিওঁ চাওক, যেতিয়া আপোনালোকৰ 10⁻⁻6 এনেকৈ ধৰি লওক, তেতিয়া এইটো কি হ'ব 1/10⁻6 হ'ব। ধৰি লওক 10⁻², এইটো কিমান হ'ব 1/10⁻², হয় নাই, এইটো ইনটু 1/10⁻³ আছে, চ' কিমান হ'ব তলত গুচি যাব। চ' এইটো হ'ল, চ' এইটো আমি কেনেকৈ চল্ভ কৰিব পাৰোঁ এতিয়া, এইটো মানে কি চাওক 2.43 10⁻³ দি ডিভাইড হৈ আছে, ডিভাইড হৈ থাকিলে কি কৰিম, ডিভাইড হৈ থাকিলে ধৰি লওক 2টোক 10⁻³ দি ডিভাইড হৈ আছে, মই জাষ্ট এটা এক্সাম্পল দিছোঁ, 2টোক 10 দি ডিভাইড হৈ আছে। চ' এইটো আমি কেনেকৈ চলিম, যদি ডিভাইড হৈ থাকে কি কৰিম, আমি এই 2টোৰ পিছত কি 3টা আছে, চ' সেইকাৰণে আমি এই 3টা হোৱাকৈ আমি এনেকৈ লগাইছোঁ, 1 2 3টা, চ' ইয়াত পইণ্ট এটা দি দিলোঁ। বুজি পালে, বুজি পাইছেনে কথাটো কি কৰিলোঁ, তেনেকৈ যদি 5টোক আমি 10⁵ দি ডিভাইড হৈ আছে, চ' এই 5টোৰ লগত আমি কি লগাম 5টা হোৱাকৈ লগাব লাগিব।
1 2 3 4টা লগালোঁ আৰু 5 এটা আছিলে বাকী এইটো হ'ল যদি 56 ডিভাইড বাই 10 টু দি পাৱাৰ 5 আছে তেতিয়া আমি কেনেকৈ কৰিম 5টা ভাগে কৰিব লাগিব কাৰণ ইয়াত তলত 5 আছে চ' আমি কি কৰিলোঁ 5টা ভাগে আমি কেনেকৈ কৰিম 1 2 3টা আঁকিলোঁ আৰু 56 আছিলে চ' এইটো 2টা লগালোঁ এইটো পইণ্ট আহি গ'ল বুজি পালে তেনেকৈ ইয়াত চাওক 2.43 আছে 2.43 মানে পইণ্টটো ইফালে গুচি যাব গম পাইছেনে চ' এতিয়া এইটো আমি কেনেকৈ কৰিম চাব 10/7 1 মাইনাছ কেইটা লগাব লাগিব 3টা লগাব লাগিব হয়নে 3টা লগাব লাগিব চ' 1 2 2 4 3 হয় নাই চ' এতিয়া পইণ্টটো ক'ত আহিব চাওক পইণ্টটো ক'ত যাব 3টা যাব এটা প্লেচ গ'ল আৰু 2টা প্লেচ যাব চ' ইয়াত আহিব পইণ্টটো হয় নাই বুজি পাইছেনে কথাটো 2.43 আছিলে ধৰি লওক 5.83 আছে হা ডিভাইড বাই 10 দি যদি আমি ডিভাইড কৰোঁ অকল 10 দি ডিভাইড কৰোঁ তেতিয়া কি হ'ব পইণ্টটো এটা 0 আছে কাৰণে এটা 0 আছে কাৰণে পইণ্টটো এটা ইফালে যাব মানে 0.583 হ'ব হ'ল এতিয়া এইটোকে কৈছোঁ মই 5.83 ডিভাইড বাই 100 মানে 10 স্কুৱেৰ হ'ল 10 স্কুৱেৰ মানে কি 100 চ' 0 কেইটা আছে 2টা আছে চ' 2টা যাব এই পইণ্টটো 2টা যাব মানে এইটো এটা গ'ল আৰু এটা যাব এইটো হ'ব 2টা গ'ল চাওক 5টো এৰিলে চ' আৰু এটা 0 দিব লাগিব 2টা প্লেচ যাব তেনেকৈ যদি 5.83 আমি 10 কিউব যাব চ' কিউব দি যদি ডিভাইড কৰোঁ 3টা যাব লাগিব হা পইণ্টটো এটা এৰিলে এটা প্লেচ গ'ল এইটো হ'ল পইণ্টটো ক'ত আছিলে ইয়াত আছিলে হয় নাই ইয়াত আছিলে চ' এটা প্লেচ গ'ল আৰু 2টা যাব ইয়াত আহিব তেতিয়া 3টা প্লেচ গ'ল চাওক পইণ্টটো কেইটা প্লেচ গ'ল 5টো গ'ল আৰু 0 2টা চ' 3টা প্লেচ গ'ল তেনেকৈ পইণ্টটো ইয়াৰ পিছত কেইটা যাব লাগিব 3টা যাব লাগিব পইণ্টটো ইয়াৰ পিছত 2 এটা গ'ল আৰু 2টা 0 গ'ল চ' 3টা প্লেচ গ'ল চ' এইটো ইকুৱেল টু 1.417 প্লাছ এক্স হ'ল এতিয়া আমি যদি এইটো মাইনাছ কৰোঁ কিমান হ'ব 1ৰ পৰা যদি আমি মাইনাছ কৰোঁ কিমান হ'ব চাওক পইণ্টৰ তলত পইণ্ট বহিব সদায় পইণ্টৰ পিছত কেইটা আছে 1 2 3 4 5 5টা আছে 1 2 3 4 5 হ'ল এতিয়া পইণ্টৰ তলত পইণ্ট বহিলে পইণ্টৰ পিছত কি আছে 0 0 2 4 3 এইটো আছে যদি আমি মাইনাছ কৰোঁ কিমান হ'ব 10ৰ পৰা 3 গ'লে 7 9ৰ পৰা 4 গ'লে 5 9ৰ পৰা 2 গ'লে 7 আৰু 9 9 তো 0.99757 হ'ল ঠিক আছে 10/7 ইনটু 0.99757 ইকুৱেল টু 1.417 প্লাছ এক্স হ'ল এই 10 দি ইয়াক মাল্টিপ্লাই হ'ব আৰু 7 দি ফালে গুচি যাব চ' 10 দি যদি আমি ইয়াক মাল্টিপ্লাই কৰোঁ কি হ'ব পইণ্টটো আকৌ মাল্টিপ্লাই কৰিলে কি হয় পইণ্টটো ৰাইট ছাইডে যাবগৈ এটা 0 আছে চ' এটা ৰাইট ছাইডে গ'ল মানে 9 এটা গ'ল খালি 7 ইকুৱেল টু 7 দি আকৌ ইয়াক মাল্টিপ্লাই কৰিলে কিমান হ'ব 1.417 ইনটু 7 কৰক 7 7 49 9 4 কেৰি 7 1 7 8 9 10 11 1 কেৰি 7 28 29 9 2 কেৰি 8 9 9 হ'ল চ' পইণ্টটো ক'ত আছিলে ইয়াত আছিলে চ' 3টা প্লেচ গ'ল ইয়াতো চ' 9.919 হ'ল আৰু প্লাছ 7x হ'ব হয় নাই 7টো 2টাক মাল্টিপ্লাই হৈ আছে তো এতিয়া এইটো যদি আমি ইফালে লৈ যাওঁ কিমান আছিলে 9.9757 আছিলে হয় নাই চ' মাইনাছ 9.919 হ'ব চ' 9.9190 হয় নাই এইটো ইফালে লৈ গ'লে প্লাছ আছিলে ইফালে গ'লে মাইনাছ হ'ব চ' কিমান হ'ল 7 15ৰ পৰা 9 গ'লে কিমান হ'ল 6ৰ পৰা 1 গ'লে 5 হ'ল আৰু এইটো কিমান হ'ল 0.00 থাকিলে 0.0567 তো 0.0567 ইকুৱেল টু 7x হ'ল তো এক্সৰ ভেলু কিমান হ'ব এক্স ইকুৱেল টু কিমান হ'ব 0.0567 ডিভাইড বাই 7 এক্স ইকুৱেল টু হ'ল এতিয়া এইটো ছল্ভ কৰিব পাৰিবনে মানে 0.0567 ডিভাইড বাই 7 কেনেকৈ ছল্ভ কৰিব এতিয়া এইটো 0.0567 ডিভাইড বাই 7 আছে হয় নাই কিমান আছে 0.0567 ডিভাইড বাই 7 হ'ল এতিয়া ফাৰ্ষ্ট কি কৰিব যদি আপুনি কনফিউজন লাগে এনেকৈ কৰিবলৈ ফাৰ্ষ্ট পইণ্টটো উঠাবলৈ চেষ্টা কৰিব পইণ্টটো উঠাবলৈ চেষ্টা কৰোঁতে আমি কেনেকৈ উঠাম পইণ্টটো 0.0567 আছে হয় নাই ইনটু পইণ্টৰ পিছত কেইটা আছে 1 2 3 4 4টা তো আমি 4টা 0 লগাই দিলোঁ 10,000 ইনটু কৰিলোঁ আকৌ তলতো আমি কি কৰিলোঁ 4টা 0 লগাই দিলোঁ যিটো ইনটু কৰিছোঁ ওপৰত তলতো সেইটো ইনটু কৰিব লাগিব হ'ল এইটো ইনটু কৰোঁতে কি হয় 567 হৈ যাব পইণ্টটো উঠি যাব আৰু ইয়াত কি থাকিব 7 ইনটু এইটো থাকিলে হ'ল এতিয়া আপুনি যদি 7ক ডিভাইড কৰে কেঞ্চেল কৰে কিমান থাকিব 7 × 56 81 হ'ল এতিয়া চাওক
এটা মন দিব 81 ডিভাইড বাই 10,000 এটো ইমান টাইম নালাগে খালি মই বুজাবলৈ কাৰণে আপোনালোকক এটা ষ্টেপ মিছ কৰা নাই সেইকাৰণে টাইম লাগিছে এটো যদি আমি 81ক যদি আমি 10,000 দি ডিভাইড কৰোঁ জিৰ' কেইটা আছে 1 2 3 4 ঠিক আছে ডিভাইড কৰিলে সদায় লেফট সাইডে যাব কেইটা আছে জিৰ' চাৰিটা 1 2 3 4 চাৰিটা আছে তো আমাৰ চাৰিটা প্লেস যাব লাগিব 81 হল দুটা প্লেস গ'ল আৰু দুটা প্লেস যাব তাৰ পিছত পইণ্টটো আহিব বুজিলে যেটা জিৰ' আছে হেটা প্লেস আপুনি লেফট সাইডে শিফট কৰি দিব মানে ইয়াত আপোনাৰ কি হয় 81 আছে সো 81 ৰ লেফট সাইডে কেইটা যাব লাগিব চাৰিটা সো 1 2 দুটা গ'ল আৰু দুটা যাব সো তেনেকৈ যদি ইয়াত 81.36 থকা হয় তেতিয়া কি কৰিলে হয় কেইটা আছে চাৰিটা তো চাৰিটা যাব এই পইণ্টটো চাৰিটা যাব 1 2 দুটা গ'ল 36 হ'ল হয় পইণ্টৰ পিছত দুটা গ'ল আৰু দুটা লাগিব এই দুটা এনেকৈ হ'ব আপোনাৰ ক'বলৈ এতিয়া কি হ'ব আমাৰ এনসাৰটো 0.008 0.008 বুজি পালে পইণ্টৰ সদায় মনত হ'ব পইণ্টত যদি আপোনাৰ খেলি মেলি লাগে ডেচিমেল যদি কেনেকৈ অঁতৰাই কেনেকৈ হেৰি কৰিব লাগে সেইটো কাৰণে আপোনালোকে কমেণ্ট ছেকশ্যনত লিখি দিব যে মোৰ পইণ্টত বহুত খেলি মেলি হয় ডেচিমেলত আমি মাল্টিপ্লাই কৰিব দিগদাৰ হয় বা ডিভাইড কৰিবলৈ দিগদাৰ হয় মই তাৰ কাৰণে এক্সট্ৰা ক্লাছ এটা লৈ ল'ম ঠিক আছে সো সেইটো কাৰণে আপোনালোকে মোক কমেণ্ট লিখি দিব লাগিব তাত যে মোৰ প্ৰব্লেম হয় কাৰণ ঠিক আছে সো আমি নেক্সট কুৱেশ্যনটো চাওঁ কি দিয়া আছে দ্য ভেলিউ অফ 5/4 অফ 7/3 ডিভাইড 7/5 মাইনাছ 17/12 প্লাছ 1/9 ডিভাইড 7/3 প্লাছ 2/7 প্লাছ 1/6 উলিয়াব লাগে ঠিক আছে সো ফাৰ্ষ্ট আমি কি কৰিম ফাৰ্ষ্ট সদায় ব্ৰেকেট চাম আমি বদমাছত কি হয় ব্ৰেকেট আহে সো ইয়াত ব্ৰেকেট কোনটো আছে এইটো ব্ৰেকেট আছে ইয়াৰ মাজত আকৌ সৰু ব্ৰেকেট এটা আছে সো এইটো সো ফাৰ্ষ্ট আমি এই সৰু ব্ৰেকেটটো সলভ কৰি ল'ম 7/3 হ'ল এটা ডিভাইডটো কি কৰিছিলোঁ মই ডিভাইডটো কি হ'ব মাল্টিপ্লাই হৈ যাব মাল্টিপ্লাই হৈ যোৱাৰ লগে লগে তাৰ নেক্সট টাৰ্মটো উল্টা হৈ যাব 5/7 মাইনাছ 17/12 প্লাছ 1/9 ডিভাইড 7/3 প্লাছ 2/7 প্লাছ 1/6 হ'ল এইটো কেনেকৈ কেঞ্চেল হ'ল সো কিমান হ'ল 5/3 হ'ল সো 5/3 ব্ৰেকেট উঠি গ'ল মাইনাছ 17/12 প্লাছ 1/9 ডিভাইড 7/3 প্লাছ 2/7 প্লাছ 1/6 হ'ল ঠিক আছে সো এতিয়া আমি কি কৰিম এইটো এটা চাওক এটা কি আছে ব্ৰেকেট আছে না ব্ৰেকেটৰ ভিতৰত কি আছে অফ আৰু মাইনাছ অফ আৰু সাবষ্ট্ৰেকশ্যন ফাৰ্ষ্ট কি আহিব অফ আহিব বদমাছত সদায় অফ আহে ফাৰ্ষ্ট সাবষ্ট্ৰেকশ্যন শেষত আহে সো আমি ফাৰ্ষ্ট কি কৰিম এই অফটো কৰিম অফটো মানে কি এইটো মাল্টিপ্লাই হৈ আছে অফ মানে সদায় মাল্টিপ্লাই ঠিক আছে সো মাল্টিপ্লিকেশ্যনৰ বেলেগ কিন্তু যদি আপোনাৰ অফ আৰু মাল্টিপ্লিকেশ্যন একেলগে দিয়া থাকে তেতিয়া আপুনি সদায় ফাৰ্ষ্ট অফটো কৰি ল'ব সো মাল্টিপ্লিকেশ্যন হ'ল 5 × 5 25 হ'ল আৰু 4 × 3 12 হয় নাই মাইনাছ 17/12 প্লাছ 1/9 ডিভাইড 7/3 প্লাছ 2/7 প্লাছ 1/6 হ'ল এতিয়া আমি এইটো আকৌ সলভ কৰিম কাৰণ এইটো ব্ৰেকেটৰ ভিতৰত আছে ব্ৰেকেট কিমান 12 এলচিএম হৈ আছে তো ডাইৰেক্ট তলত যদি এলচিএম দুটা একেই থাকে তেতিয়া আমি জাষ্ট এইটো 25 মাইনাছ 17 লিখি দিলে হ'ব হ'ল প্লাছ 1/9 ডিভাইড 7/3 প্লাছ 2/7 প্লাছ 1/6 হ'ল এতিয়া এইটো কিমান হ'ব 25 মাইনাছ 17 কৰিলে কিমান হ'ব 8/12 প্লাছ 1/9 ডিভাইড 7/3 প্লাছ 2/7 প্লাছ 1/6 হ'ল এতিয়া এইটো কি হ'ব এইটো আমি কি লিখিব পাৰোঁ চাওক এতিয়া প্লাছ আছে প্লাছ আৰু ডিভাইড আছে সো কি হ'ব ফাৰ্ষ্ট ডিভাইড হ'ব সো ডিভাইডটো আমি সলভ কৰি ল'ম ফাৰ্ষ্ট এইটো কেঞ্চেল কৰি লওক 2 4 যায় 2 4 2 যায় 4 3 যায় 12 সো 2/3 হ'ল প্লাছ এই দুটা সলভ কৰিম 1/9 কি হ'ব ডিভাইডটো মাল্টিপ্লাই হৈ গ'ল মাল্টিপ্লাই হৈ যোৱাৰ লগে লগে এইটো উল্টা হৈ যাব 3/7 প্লাছ 2/7 প্লাছ 1/6 হ'ল এতিয়াটো কি হ'ল 3 3 যায় 9 সো আমাৰ কি থাকিলে 2/3 প্লাছ তল ওপৰত আছে 1/21 প্লাছ 2/7 আৰু প্লাছ 1/6 হ'ল এতিয়াটো কেনেকৈ সলভ কৰিম গোটেইকেইটা প্লাছ হৈ আছে হয় না গোটেইকেইটা প্লাছ হৈ আছে আমাৰ কি হ'ব এলচিএম লৈ লওঁ 3 আৰু 21 এলচিএম কিমান হ'ব 3 আৰু 21 এলচিএম আমি 21 লৈ লওঁ 3 7 যায় 21 7 2 যায় 14 প্লাছ 21 1 টাইমছ 1 × 1 1 প্লাছ আকৌ এই দুটা এলচিএম লৈ লওঁ কিমান হ'ব
42 লৈ লওঁ মাল্টিপ্লাই কৰি লওঁ 7 into 6 42 7 6 * 42 6 into 2 12 plus 6 7 * 42 7 7 7 হ'ল এটা কিমান হয়তো 15/21 plus 19/42 হ'ল এটা আমি এলচিএম লৈ লওঁ এলচিএম এই দুটা এলচিএম কিমান হ'ব 42 কাৰণ 42 21 into 2 সোমাই আছে so 21 2 times 15 into 2 30 plus 42 1 times 1 into 19 19 so কিমান হ'ল আমাৰ আনসাৰটো 49/42 এটো হৈছে so 7 যদি আমি ক্যান্সেল কৰো 7 7 * 49 7 6 * 42 so আমাৰ আনসাৰ কিমান হ'ল 7/6 বুঝি পালে সব যদি আপোনালোকে প্ৰ্যাকটিস কৰে ঠিক আছে মই কৈ দিছো যদি প্ৰ্যাকটিস কৰে শৰ্টকাট ইয়াৰ শৰ্টকাট একো মেথড নাই হা যদি প্ৰ্যাকটিস কৰে আপুনি কি কৰিব পাৰিব সব a + 2 এই দুটা এটো এটা সেপাৰেট হৈছে এটো এটা সেপাৰেট হৈছে হয়নে এই প্লাসটো সেপাৰেট কৰি গৈ আছে আপুনি একেলগে এই দুটা ভাঙিব পাৰে যদি চাওক আপোনালোকে যদি প্ৰ্যাকটিস কৰন মই আপোনালোকক শৰ্টকাট কৈ দিছো শৰ্টকাট নাই কোৱেশ্চনটো দিয়া আছে ঠিক আছে মই কেনেকৈ কৰিম কোৱেশ্চনটো দিয়া আছে চাওক 7/3 মাল্টিপ্লিকেশন আছে ফার্স্ট জানো যে আমি এটো কৰিম তো 7/3 into 5/7 so এটো 5/3 হৈ গল মানে এটো 5/3 হৈ গল 5/3 আমি তাৰপিছত এটো কৰিম 25/12 হৈ গল 25/12 minus 17/12 কিমান হ'ল 8/12 তো 8/12 মানে 4 2/3 হ'ল so 2/3 plus 2/3 হ'ল 2/3 plus 1/9 into 3/7 so 2/3 plus 1/21 plus 2/7 1/6 মই এই স্টেপটো ডাইৰেক্ট পাই গৈছো এই স্টেপটো মই একো নকৰাকে এই স্টেপটো পাই গৈছো বুজি পাইছে না আপুনি জাস্ট খালি এটো প্ৰ্যাকটিস কৰক এইখিনি যে কৰি দিলো মই এই গুটেখিনি কৰিলে আপোনাক এক্সামত একো কৰিব নালাগে যদি আপোনালোকে প্ৰ্যাকটিস ভাল আছে যেনেকৈ মই এই স্টেপটোত পাই গৈছো এইখিনি একো নকৰাকে আপোনালোকে এই স্টেপটোত পাই যাব পাৰে আৰু এবাৰ এই স্টেপটোত পাই গলে এইখিনি কিমান লাগিব 10 সেকেন্ড 20 সেকেন্ড লাগিব কম পাইছে কথাটো ম্যাক্সিমাম 30 সেকেন্ড লাগিব তাতকেটো বেছি নালাগে এইখিনি পাই এইখিনি লাগে আনসাৰটো পাবলৈ ঠিক আছে সেইকাৰণে সদায় প্ৰ্যাকটিস কৰক প্ৰ্যাকটিস কৰিলে আপোনাৰ হ'ব নেক্সট কোৱেশ্চনটো চাও কি দিয়া আছে 23 divide 3/7 of 14/5 into 8/3 7/2 minus 13/6 হল ডিভাইড লিখিলো ফার্স্ট কি কৰিম আমি ব্র্যাকেটটো কৰিলাম ব্র্যাকেটৰ মাজত আকৌ ব্র্যাকেট আছে আমি এই ব্র্যাকেটটো ফার্স্ট কৰিলাম এটো ব্র্যাকেট যদি আমি সলভ কৰো 2 আৰু 6 এলচিএম কিমান লও আমি 6 লৈ লওঁ 6 টুক দুইটাই ডিভাইড হয় এনেকুৱা এলচিএম মানে এনেকুৱা এটা নাম্বাৰ যোনটো দুইটাই দি ডিভাইড হৈছে ইয়াত চাওক মই কি লৈছিলো 3 আৰু 21 ৰ ডাইৰেক্ট মই 21 লৈ লৈছো কেলে 3 দিও 21 গৈ আছে 21 দিও 21 গৈ আছে সো এনেকুৱা এটা নাম্বাৰ যোনটো 3 আৰু 21 দুইটাই দি গৈ আছে সো 2 আৰু 6 দুইটাই দি গলে 6 লৈ লওঁ 2 3 6 3 into 7 21 minus 6 1 6 1 8 13 13 এটো হল এ 23 divide 3/7 of 14/5 into 8/3 আছে 8/3 এটো কিমান হ'ব এটো মাল্টিপ্লাই হৈছে ইনটু 21 minus 13 কৰিলে কিমান হ'ব 8/6 হয় না 8/6 হ'ল সো 8/6 যদি আমি ক্যান্সেল কৰো কিমান হ'ল 2 4 যায় 2 3 যায় 6 হ'ল এটা নেক্সট কি কৰিম অফ আছে মাল্টিপ্লিকেশন আছে সো আমি কি কৰিম অফটো কৰিম সো অফটো কৰাৰ লগে লগে কি হ'ব 23 ডিভাইড অফ মানে কি 3/7 অফটো মাল্টিপ্লাই হৈ গ'ল কিন্তু কৰিব এটো আমি ফার্স্ট লাগিব into 8/3 into 4/3 so first আমি এটো কৰিব লাগিব আমি মাল্টিপ্লিকেশন হৈ আছে গুটেকেটা কিন্তু ফার্স্ট আমি এটো কৰিম কাৰণ এটো অফত পৰি আছে 7 2 14 6/5 হয় না 3 2 6/5 into 8/3 into 4/3 এটা গুটেকেটা মাল্টিপ্লাই আছে এটা আমি ক্যান্সেল কৰি দিলো গুটেকেটা একেটাই হৈ আছে সো আমি এটো ক্যান্সেল কৰি দিলো কেনে ক্যান্সেল কৰিম 3 2 6 আৰু যাব না আৰু না যাব হয় না 23 divide কিমান হ'ব এটো 8 into 4 4 to 8 8 is 64 64 divide by 15 হয় না সো এটা আমি উল্টা কৰি দিও কিমান পাম এটো 23 into 15 divide by 64 সো এট এনেকুৱা আনসাৰ আছে জানো কোনটো সো এট এনেকুৱা একো আনসাৰ নাই সো 23 এক না যায় হয় না সো 23 সো ইয়াত না হ'ব আনসাৰ আমি গম পাই গৈছো এখিনি সলভ নকৰাকে গম পাইছো কাৰণ এটো যে আমি সলভ কৰিব যাও ইয়াৰ একো এটা আনসাৰ নহব সো এখানে নান অফ দিস হ'ব তে এটো সলভ কৰি লব আপোনালোকে মই সলভ কৰা নাই আৰু ঠিক আছে সো আজি ইয়াতে আহিছো সো নেক্সট ক্লাছত মই আৰু এক্সপেক্টেড কোৱেশ্চনছ দিম ঠিক আছে যোনখিনি কোৱেশ্চনছ আপোনাৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰৰ পৰা মই দি আছো সো এখানে ভালকে প্ৰেক্টিস কৰি থাকিব আৰু এখিনি চাব আৰু এখিনি চালে আপোনালোকে এপ্টিটিউড ৰিজনিং বেলেগ কিতাপ ফলো নকৰিলে হ'ব ঠিক আছে সো মোৰ চেনেলটো লাইক সাবস্ক্ৰাইব আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব সো থ্যাঙ্কস এ লট